সুৰজিৎ গিৰি অকল শিৱসাগৰ জিলাখনৰ সম্পদ নহয়, তেখেত আচলতে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ এগৰাকী মানৱ সম্পদ। আচলতে তেনে এজন ব্যক্তি আচলতে অব্যাহতি লোৱা বিষয়টো আচলতে শিৱসাগৰ জিলাখনৰ সকলো ৰাইজক চিন্তিত কৰি তুলিছে। আমি অসমীয়া যুৱ মঞ্চৰ পৰিয়ালৰ তৰফৰ পৰা আচলতে তেখেতৰ ওপৰত যি ধৰণৰ মানসিক হাৰাশাস্তিত আচলতে তেখেতে বলীয় পদত্যাগ পত্ৰ দিয়াৰ পৰিৱেশ সৃষ্টি হ'ল। আচলতে এই কাৰ্যক আমি অসমীয়া যুৱ মঞ্চৰ তীব্ৰ ভাষাৰে আচলতে গৰিহণা জনাইছোঁ। আচলতে বহুতো ব্যক্তি আচলতে নাজানে, আচলতে দণ্ডাধীশ ব্যক্তিগৰাকীও আচলতে নাজানে যাতে প্ৰায় ৩,০০০তকৈ অধিক লোকত কিন্তু তেখেতে মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতাই আনি চিকিৎসা বিজ্ঞানৰ ওপৰত যি সময়ত মানুহৰ আস্থা হেৰাই গ'লে, যি সময়ত বেজবেজালী গ্ৰাসত আচলতে ৰাইজে আচলতে বেজবেজালী গ্ৰাসত পৰি আচলতে ৰাইজ অবিষ্ট হৈ পৰিছিলে। আচলতে সেই সময়ত কিন্তু ডাক্তৰ সুৰজিৎ গিৰিয়ে চিকিৎসা বিজ্ঞানৰ ওপৰত ৰাইজৰ আস্থা ঘূৰাই আনিবলৈ তেখেতে সক্ষম হৈছিলে। আচলতে তেখেতৰ দৰে এজন মানৱ দৰদী ব্যক্তি, আচলতে মানৱ সেৱা কৰা ভগৱানৰূপী ডাক্তৰ আচলতে শিৱসাগৰ জিলাই নহয়, সমগ্ৰ ভাৰতবৰ্ষত তথা সমগ্ৰ অসমখনতে প্ৰয়োজনীয়তা আছে। এগৰাকী মানৱ দৰদী চিকিৎসক, তেখেতৰ ওপৰত যোৱাকালি এগৰাকী দণ্ডাধীশে যেনেধৰণৰ আচৰণ কৰিছে, এইটো কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰি। আৰু এটা কথা আপোনালোকে চাব যে বিগত বৰ্ষসমূহত সুৰজিৎ গিৰিৰ অসমীয়া জাতিৰ প্ৰতি কেনেধৰণৰ অৱদান আছে, সেয়া আমি কাকো সোধাৰ প্ৰয়োজনীয়তা বোধ কৰা নাই। আৰু যিটো সময়ত অন্ধবিশ্বাসে গ্ৰাস কৰা অসমীয়া সমাজখনক চিকিৎসাৰ জৰিয়তে আচলতে এটা আশাৰ ৰেঙনি আনিছিল, আৰু তেনে সময়তে এগৰাকীৰ জ্যেষ্ঠ চিকিৎসকৰ ভাৱমূৰ্তিক কেনেধৰণে ম্লান পেলোৱাটো এগৰাকী দণ্ডাধীশে যি ধৰণৰ আচৰণ কৰিছে, ইয়াত কোনো কাৰণতে সহজভাৱে মান্য নহ'ব। গতিকে আমি জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ, সুৰজিৎ গিৰি যদি চাকৰিৰ পৰা অব্যাহতি লয় নিশ্চয়কৈ চিকিৎসা ক্ষেত্ৰখনত এটা বিৰূপ প্ৰভাৱ পৰিব। অনাগত দিনত সৰ্পদংশন কৰা লোকসকলক আচলতে ৰোগীসকলক আচলতে কোনে চিকিৎসা কৰিব, ইয়াৰ দায়িত্ব কোনে ল'ব, এই কথাটো আমি তেওঁলোকলৈ প্ৰশ্ন কৰিছোঁ। গতিকে সময় থাকোঁতে জিলা আয়ুক্ত মহোদয়ে এই ক্ষমতাৰ ৰাগীত মাতাল হৈ এগৰাকী জ্যেষ্ঠ চিকিৎসকক কেনেধৰণৰ অসভ্য আচৰণ কৰা এই দণ্ডাধীশগৰাকীৰ ওপৰত যাতে এটা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাটো আমি দাবী উত্থাপন কৰিছোঁ। সুৰজিৎ গিৰি অকল শিৱসাগৰ জিলাখনৰ সম্পদ নহয়, তেখেত আচলতে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ এগৰাকী মানৱ সম্পদ। আচলতে তেনে এজন ব্যক্তি আচলতে অব্যাহতি লোৱা বিষয়টো আচলতে শিৱসাগৰ জিলাখনৰ সকলো ৰাইজক চিন্তিত কৰি তুলিছে। আমি অসমীয়া যুৱ মঞ্চৰ পৰিয়ালৰ তৰফৰ পৰা আচলতে তেখেতৰ ওপৰত যি ধৰণৰ মানসিক হাৰাশাস্তিত আচলতে তেখেতে বলীয় পদত্যাগ পত্ৰ দিয়াৰ পৰিৱেশ সৃষ্টি হ'ল। আচলতে এই কাৰ্যক আমি অসমীয়া যুৱ মঞ্চৰ তীব্ৰ ভাষাৰে আচলতে গৰিহণা জনাইছোঁ। আচলতে বহুতো ব্যক্তি আচলতে নাজানে, আচলতে দণ্ডাধীশ ব্যক্তিগৰাকীও আচলতে নাজানে যাতে প্ৰায় ৩,০০০তকৈ অধিক লোকত কিন্তু তেখেতে মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতাই আনি চিকিৎসা বিজ্ঞানৰ ওপৰত যি সময়ত মানুহৰ আস্থা হেৰাই গ'লে, যি সময়ত বেজবেজালী গ্ৰাসত আচলতে ৰাইজে আচলতে বেজবেজালী গ্ৰাসত পৰি আচলতে ৰাইজ অবিষ্ট হৈ পৰিছিলে। আচলতে সেই সময়ত কিন্তু ডাক্তৰ সুৰজিৎ গিৰিয়ে চিকিৎসা বিজ্ঞানৰ ওপৰত ৰাইজৰ আস্থা ঘূৰাই আনিবলৈ তেখেতে সক্ষম হৈছিলে। আচলতে তেখেতৰ দৰে এজন মানৱ দৰদী ব্যক্তি, আচলতে মানৱ সেৱা কৰা ভগৱানৰূপী ডাক্তৰ আচলতে শিৱসাগৰ জিলাই নহয়, সমগ্ৰ ভাৰতবৰ্ষত তথা সমগ্ৰ অসমখনতে প্ৰয়োজনীয়তা আছে। এগৰাকী মানৱ দৰদী চিকিৎসক, তেখেতৰ ওপৰত যোৱাকালি এগৰাকী দণ্ডাধীশে যেনেধৰণৰ আচৰণ কৰিছে, এইটো কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰি। আৰু এটা কথা আপোনালোকে চাব যে বিগত বৰ্ষসমূহত সুৰজিৎ গিৰিৰ অসমীয়া জাতিৰ প্ৰতি কেনেধৰণৰ অৱদান আছে, সেয়া আমি কাকো সোধাৰ প্ৰয়োজনীয়তা বোধ কৰা নাই। আৰু যিটো সময়ত অন্ধবিশ্বাসে গ্ৰাস কৰা অসমীয়া সমাজখনক চিকিৎসাৰ জৰিয়তে আচলতে এটা আশাৰ ৰেঙনি আনিছিল, আৰু তেনে সময়তে এগৰাকীৰ জ্যেষ্ঠ চিকিৎসকৰ ভাৱমূৰ্তিক কেনেধৰণে ম্লান পেলোৱাটো এগৰাকী দণ্ডাধীশে যি ধৰণৰ আচৰণ কৰিছে, ইয়াত কোনো কাৰণতে সহজভাৱে মান্য নহ'ব। গতিকে আমি জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ, সুৰজিৎ গিৰি যদি চাকৰিৰ পৰা অব্যাহতি লয় নিশ্চয়কৈ চিকিৎসা ক্ষেত্ৰখনত এটা বিৰূপ প্ৰভাৱ পৰিব। অনাগত দিনত সৰ্পদংশন কৰা লোকসকলক আচলতে ৰোগীসকলক আচলতে কোনে চিকিৎসা কৰিব, ইয়াৰ দায়িত্ব কোনে ল'ব, এই কথাটো আমি তেওঁলোকলৈ প্ৰশ্ন কৰিছোঁ। গতিকে সময় থাকোঁতে জিলা আয়ুক্ত মহোদয়ে এই ক্ষমতাৰ ৰাগীত মাতাল হৈ এগৰাকী জ্যেষ্ঠ চিকিৎসকক কেনেধৰণৰ অসভ্য আচৰণ কৰা এই দণ্ডাধীশগৰাকীৰ ওপৰত যাতে এটা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাটো আমি দাবী উত্থাপন কৰিছোঁ।